নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। অসমত কেন্দ্ৰীয় মন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰিছে। দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা বিধানসভা নিৰ্বাচন। একেদিনাই দেশজুৰি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। একেদিনাই দেশজুৰি ভোটাৰে সাব্যস্ত কৰিব ভোট, আৰু তাৰ পিছতেই ধনৰ অপব্যৱহাৰ সময় অপচয় ৰোধৰ বাবে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনিব নতুন ব্যৱস্থা। পৃথক পৃথক নিৰ্বাচনক লৈ মন্ত্ৰী বিধায়কৰ বহু সময় অপচয় হয় আৰু সংবিধান সংশোধনী কৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই আনিব এই ব্যৱস্থা। অসমত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এক বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। দেশত একেলগেই অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভা নিৰ্বাচন। আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি এইবাৰ শীঘ্ৰেই পূৰণ কৰিব ৰাজ্য চৰকাৰে। মাত্ৰ 700 টকাতেই আপুনি লাভ কৰিব এতিয়া ৰন্ধন গেছ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাই আছো এটা ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব ৰাজ্য চৰকাৰে। মাত্ৰ 700 টকাতেই লাভ কৰিব আপুনি এতিয়া ৰন্ধন গেছ। 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে অসমত 1951 চনৰ পাছত অহা কোনো লোকেই কিনিব নোৱাৰিব মাটি। মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী কিনা বেচাক লৈ আহি গৈছে ডাঙৰ খবৰ। অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি বাৰী কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মাটি বাৰীক লৈ 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব। যধে মধে বহিৰাগতই মাটি কিনা বেচা কৰিব নোৱাৰিব। বিক্ৰী কৰিবলৈও মানি চলিব লাগিব নতুন নিয়ম। কঠোৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে ভাৰতক পাৰমাণৱিক ভয় দেখুৱাই লাভ নাই। পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত ভাৰতে কৰিলে এয়াৰ ষ্ট্ৰাইক। এই মুহূৰ্তৰ ডাঙৰ খবৰ যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক পুনৰ হুংকাৰ দিছে ভাৰতে। ভাৰতক পাৰমাণৱিক ভাবুকি দি লাভ নাই মন্তব্য অমিত শ্বাহৰ। ভাৰতক পাৰমাণৱিক ভাবুকি দি লাভ নাই। ভাৰতে পাকিস্তানৰ পাৰমাণৱিক ভাবুকিক ভয় নকৰে। ভাবুকি দি থকাৰ সময়তেই পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত ভাৰতে দিছে প্ৰত্যুত্তৰ। পাকিস্তানৰ 100 কিলোমিটাৰ ভিতৰত সোমাই আক্ৰমণ কৰিছে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদীক কোনো পধ্যেই ৰেহাই দিয়া নহ'ব। এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং যুদ্ধবিৰতি থাকিলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান অব্যাহত থাকিব। ভাৰতৰ জলসেনা বায়ুসেনা স্থলসেনাই যি প্ৰত্যুত্তৰ দিলে সেয়া পাকিস্তানে মনত ৰাখক। যুদ্ধবিৰতিৰ মাজতেই পাকিস্তানক পুনৰ হুংকাৰ দিছে এইবাৰ ভাৰতে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত 3,76,000 লোকে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এক ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে দেশবাসীৰ কাৰণে এটা ভাল খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শীঘ্ৰেই ৰাজ্যৰ 3,76,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। সকলোকে প্ৰদান কৰা হ'ব বিনামূলীয়া ঘৰ। এজনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নোৱাৰিব। প্ৰতিমাহে 15,000 উপাৰ্জন হ'লেও পাব চৰকাৰী পকী ঘৰ। দুচকীয়া বাহন থকা লোকে পাব বিনামূলীয়া ঘৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ দুচকীয়া বাহনো আছে যাতে আপুনিও লাভ কৰিব বিনামূলীয়া ঘৰ। 5 একৰ ভূমি থকা কৃষকেও পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। প্ৰতিগৰাকী প্ৰকৃত
হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ঘৰ জনতাৰ সেৱা আমাৰ বাবে পূজাতকৈ কম নহয় বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে এক বৃহৎ ঘোষণা কৰিছে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ বিপদত সাংসদ গৌৰৱ গগৈ SITয়ে চলাব এতিয়া গৌৰৱ গগৈক জেৰা পাকিস্তান লিংকক লৈ বিপদত পৰিছে সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ শীঘ্ৰেই সাংসদ গৌৰৱ গগৈক জেৰা চলাব SITয়ে গৌৰৱ গগৈ লগতে পত্নী এলিজাবেথ কলবান গগৈও সন্মুখীন হ'ব জেৰাৰ আজি SITৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ বৈঠক SITৰ পৰা তদন্তৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰীয়ে আৰু বৈঠকৰ পাছতেই গৌৰৱ গগৈলৈ সমন পঠাব SITয়ে পাকিস্তান লিংকক লৈ বিপদত পৰিছে এবাৰ সাংসদ গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ এবাৰ কন্ট্ৰাক্ট চলাবলৈ গৈ আছে কন্ট্ৰাক্ট চলাবলৈ আকৌ আহিছে কোভিড লকডাউনৰ আগধৰণি প্ৰদান কৰা হৈছে এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ কোভিডে গা কৰি উঠিছে বতাহৰ গতিত আকৌ বিয়পিছে মাৰাত্মক কোভিড আকৌ লকডাউনৰ সম্ভাৱনা 3000 ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড চীনৰ পিছত এতিয়া এছিয়া মহাদেশত ভয়ংকৰ ৰূপ লৈছে কোভিডে এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে কোভিড-19ৰ আক্ৰান্তৰ সংখ্যা কোভিডৰ ভয়ংকৰ ৰূপলৈ লক্ষ্য কৰি যিকোনো মুহূৰ্ততেই হ'ব পাৰে লকডাউন হংকঙত স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰী অৱস্থাৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে অসমৰ সীমান্ত এবাৰ এগৰাকী কিশোৰ নিহত হৈছে আৰু আন 2 গৰাকী কিশোৰ গুৰুতৰভাৱে আহত হৈছে আমি জনাই গৈছো এটা ডাঙৰ খবৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে অসমৰ সীমান্ত বিস্ফোৰণত নিহত হৈছে সপ্তম শ্ৰেণীৰ অধ্যয়নৰত 14 বছৰীয়া শিশু নিহত কিশোৰজনৰ নাম ইমা বড়ো বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে ঘটনাত গুৰুতৰভাৱে আহত হৈছে 10 বছৰীয়া এটি কিশোৰ লগতে এজন যুৱক 2 কিশোৰে খেলি থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বুটলি অনা মৰ্টাৰ বিস্ফোৰণ হৈ এই শোকাবহ ঘটনা সংঘটিত হৈছে তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলি দলাপাৰা গাঁৱত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বিস্ফোৰণত আহত দুয়োকে জৰুৰীভাৱে NMCHলৈ প্ৰেৰণ কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ কোৰ্টৰ সন্মুখত নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ দৰে চিঞৰি থাকে অখিল গগৈয়ে এইদৰে অখিল গগৈক টাৰ্গেট কৰি কোনে এইদৰে মন্তব্য কৰিছে আমি সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ কোৰ্টৰ সন্মুখত নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ দৰে চিঞৰি থাকে অখিল গগৈয়ে মানুহক আভুৱা পৰা কথা কৈ ফুৰে অখিল গগৈয়ে নিজৰ সিটটো প্ৰথমে জিকি দেখুৱাক অখিল গগৈয়ে আৰু তাৰ পাছত কিং মেকাৰ হোৱাৰ সপোন দেখিব এহতীয়াকৈ সামাজিক মাধ্যম যোগে অখিল গগৈয়ে কৈছিল যে কিং মেকাৰ প্ৰসংগ আনিছিল আৰু তাৰ পাছত আজি কিং মেকাৰ হোৱাৰ সপোন দেখিব যদিহে নিজৰ সিটটো প্ৰথমে জিকি দেখুৱায় অখিল গগৈ আমি বিজেপিয়ে 104খন আসন জিকিম আৰু ইয়াৰ পাছতো অখিল গগৈ কিং মেকাৰ হোৱাৰ কথা কৰ পৰা আহিল অখিল গগৈয়ে কিং মেকাৰ হম বুলি কোৱাৰ পাছতেই এবাৰ তুলা ধুনা দিছে অখিল গগৈক মন্ত্ৰী প্ৰশান্ত ফুকনে পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ জ্যোতি পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী ইউটিউবাৰ গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰ গৰাকী হাৰিয়ানাৰ জ্যোতি মালহোত্ৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে উল্লেখযোগ্য যে ভাৰত পাকিস্তানৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ এই পৰিস্থিতিৰ পিছৰে পৰা আৰক্ষীয়ে নিৰন্তৰভাৱে চলাই থকা অভিযান এই পৰ্যন্ত পঞ্জাব আৰু হাৰিয়ানাৰ পৰা মুঠ 6 গৰাকী পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে জানিব পৰা অনুসৰি জ্যোতি মালহোত্ৰাৰ সংস্পৰ্শত আছিল পাকিস্তানৰ উচ্চায়ুক্তৰ কৰ্মৰত ডেনিছ নামৰ এজন বিষয়া এই ডেনিছ নামৰ লোকজনে ইউটিউবাৰ গৰাকীক পাকিস্তানলৈ লৈ যোৱাত সহায় কৰিছিল জ্যোতি মালহোত্ৰাই নিজাকৈ এটা ট্ৰেভেল চেনেল চলায়
তেওঁৰ নিজৰ চেনেলটোৰ বাবে ব্লগ বনাবলৈ পাকিস্তানলৈ গৈছিল আৰু সেই সময়ত তেওঁ ভাৰতৰ বহু গোপন তথ্য শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।